2024 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টিৰ এই কাৰ্যনিৰ্বাহক বৈঠকখন অতিকে গুৰুত্বপূৰ্ণ আৰু এই কাৰ্যনিৰ্বাহক বৈঠকখনত আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নাড্ডা ডাঙৰীয়াৰ উপস্থিতিয়ে এই কাৰ্যনিৰ্বাহকখনৰ তাৎপৰ্য আৰু সৌষ্ঠৱ দুইটাই বৃদ্ধি কৰিছে। আমি অসমবাসী ৰাইজৰ হৈ নাড্ডা ডাঙৰীয়াক আদৰণি জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাৰ হৈ আমি নাড্ডা ডাঙৰীয়াক पवित्र असम भूमिলৈ स्वागतम जनाइছোঁ। हमारे सबके लिए सौभाग्य है कि हमारा प्रदेश का कार्यकारिणी में राष्ट्रीय सभापति खुद हमारे बीच में उपस्थित है। हमारे लिए इससे ज़्यादा सम्मान का विषय कुछ भी नहीं हो सकता है। मैं नाड्डा जी को असम का पावन भूमि में स्वागत करता हूँ। नाड्डा जी का नेतृत्व में 2023 सन में हमारा भारतीय जनता पार्टी को खूब कामयाबी मिला। नड्डा जी का नेतृत्व में 2023 सन में हमने दूसरा बार त्रिपुरा में सरकार बनाने में कामयाब हुआ। फिर 2023 सन में ही हमारे मेघालय में सरकार बने, नागालैंड में सरकार बने। दूसरा बार नागालैंड में भारतीय जनता पार्टी ने बहुत अच्छा प्रदर्शन करने में कामयाब हुआ। फिर गुजरात का चुनाव हुआ। नड्डा जी का नेतृत्व में हमने गुजरात का चुनाव जीता। फिर हमारा चुनाव हुआ, हमारे राजस्थान में चुनाव हुआ, मध्य प्रदेश में चुनाव हुआ, छत्तीसगढ़ में चुनाव हुआ। हम तीनों स्टेट जीतने में कामयाब रहा। नड्डा जी का कुशल सांगठनिक नेतृत्व और प्रधानमंत्री मोदी जी का विशाल नेतृत्व में भारत ने दोबारा आस्था प्रकाश किया और ये विधानसभा चुनाव का जो हमारे जीत हुआ, ये जीत से ये एक प्रकार से कंफर्म हो गया है कि मोदी जी का नेतृत्व में हम लोग तीसरा बार सरकार गठन करेगा। मोदी जी तीसरा बार हमारे देश के प्रधानमंत्री बनेगा। मैं नड्डा जी को आपका कुशल सांगठनिक नेतृत्व के लिए मैं आपको बहुत बहुत धन्यवाद देता हूं, सम्मान देता हूं और असम का हर कार्यकर्ता का ओर से आपको अभिनंदन भी करता हूं। আজি আমাৰ সকলো উপস্থিত সদস্য, আমাৰ জ্যেষ্ঠজন, কনিষ্ঠজন, সতীৰ্থজন, আমি সকলোৱে জানো যে আৰু মাত্ৰ কেইটামান মাহ পিছতেই আমাৰ ৰাষ্ট্ৰই লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ এক নেতৃত্ব আছে, আমাৰ এক আদৰ্শ আছে আৰু আমাৰ এক লক্ষ্য আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব এতিয়া কেৱল মাত্ৰ ভাৰততে সীমাবদ্ধ হৈ থকা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজিৰ দিনটোত পৃথিৱীৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় ৰাজনৈতিক নেতা, আটাইতকৈ সমাদৃত ৰাজনৈতিক নেতা। তেখেতৰ সবল নেতৃত্বই আমাক আকৌ এবাৰ নিশ্চিত বিজয় দিব, তাত মোৰ কোনো সন্দেহ নাই। ভাৰতীয় জনতা পাৰ্টিৰ এইবাৰ লক্ষ্যই হ'ল আগলা বাৰ 400 পাৰ, 400 সিটো আমি অতিক্ৰম কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী আমি আকৌ এবাৰ নিৰ্বাচিত কৰিব লাগিব। অসম উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য আৰু যদি আমি গোটেই উত্তৰ পূৰ্বৰ প্ৰেক্ষাপটত চাওঁ, প্ৰায় 25খন আসন লোকসভাৰ নিৰ্বাচনত উত্তৰ পূবে অৰিহণা যোগায়। অসমৰ 14খন আসন লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন হয়। যোৱা বিধানসভা আৰু লোকসভা নিৰ্বাচনত, বিশেষকৈ লোকসভা নিৰ্বাচনত আমি 9খন আসনত বিজয়ী হ'বলৈ সক্ষম হৈছিলোঁ। এইবাৰ আমাৰ লক্ষ্য, আমি চেষ্টা কৰিব লাগিব যে 14খন আসনৰ ভিতৰত আমি যিমান পাৰোঁ বেছিকৈ আসন বিজয়ী হৈ
আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিজয় যাত্ৰাত অসমবাসীয়ে অৰিহণা যোগাব লাগিব, অৱদান যোগাব লাগিব। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে তৃণমূল পৰ্যায়ৰ পৰাই আমি সংগঠন শক্তিশালী কৰিব লাগিব আৰু পোলিং বুথত শেষ বেলটটো কাষ্ট নোহোৱালৈকে আমি আমাৰ দায়িত্ব পালন কৰিব লাগিব। মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে যোৱা 6টা মাহত আমি যি ধৰণে কাম কৰিছোঁ, বিটিআৰ হওক, কাজিৰঙা হওক, দৰং ওদালগুৰি হওক, বৰপেটা হওক, আমি যি ধৰণে প্ৰত্যেক সমষ্টিৰ প্ৰত্যেক বুথলৈ আমি গৈ আমাৰ সাংগঠনিক শক্তি বৃদ্ধি কৰিছোঁ, মই নিশ্চিত যে ভাৰতীয় জনতা পাৰ্টিৰ বিজয় ৰথ অসমত অব্যাহত থাকিব আৰু উজ্জ্বলৰ পৰা উজ্জ্বলতালৈ গতি কৰিব। আজি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমি প্ৰথমবাৰ ইয়াত সমবেত হৈছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত নিৰ্বাচনী আয়োগৰ প্ৰচেষ্টাত অসমত সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ কাম সমাপ্ত হ'ল। আমি যেতিয়া ৰাজ্যৰ শাসনলৈ আহিছিলোঁ তেতিয়া আমি অসমীয়া জাতিক, অসমৰ সমাজ ব্যৱস্থাক আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি অসমৰ ৰাইজৰ ৰাজনৈতিক স্বাধীনতা আৰু আমাৰ যি ৰাজনৈতিক অধিকাৰ তাক আমি সুনিশ্চিত কৰিম। যোৱা নিৰ্বাচনত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে ভাৰতীয় জনতা পাৰ্টি যদি শাসনলৈ উভতি আহে তেতিয়াহ'লে আমি অসমবাসীৰ অধিকাৰ আমি সুনিশ্চিত কৰিম। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি অসমত যি ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়া সমাপ্ত হ'ল, সেই প্ৰক্ৰিয়াই 106টালৈকে চিট আমাৰ খিলঞ্জীয়া, বৰাকৰ খিলঞ্জীয়াই হওক, ব্ৰহ্মপুত্ৰৰে খিলঞ্জীয়াই হওক, তাৰ বাবে সুৰক্ষিত কৰিলে। मैं नड्डा जी को बताना चाहता हूं कि प्रधानमंत्री मोदी जी का नेतृत्व में 2023 सन में जो सरकार ने, चुनाव आयोग ने जो डिलिमिटेशन का काम किया असम में, उनका परिणाम स्वरूप आज असम का 106 कॉन्स्टिट्यूएंसी हमारे इंडिजिनस लोगों के लिए सुनिश्चित हो चुका है। और ये जो भारतीय जनता पार्टी सरकार का जो अवदान है, इसको हमारा जाति, हमारा प्रदेश हमेशा विथ लॉट ऑफ ग्रेटफुल हमेशा इसको स्वीकृति देगा, ये मैं विश्वास करता हूं। थोड़ी दिन पहले अल्फा का शांति समझौता हुआ, उस समझौता में भी 2 ऐसा क्लॉज का उल्लेख किया गया कि जो अभी डिलिमिटेशन हुआ उनका ही प्रिंसिपल आगे भी चलते रहेगा और एक कॉन्स्टिट्यूएंसी से एक कॉन्स्टिट्यूएंसी में जाकर वोटर बनने का पहले कोई सारा व्यवस्था को पूरा करना पड़ेगा। ये दोनों क्लॉज के लिए हमारा असम का भविष्य कम से कम 50 साल के लिए सुरक्षित हो चुका है। मैं प्रधानमंत्री मोदी जी और गृह मंत्री अमित शाह जी को असम वासियों का ओर से धन्यवाद देता हूं। আজি আমাৰ অসম ভাৰতৰ এখন অগ্ৰগামী ৰাজ্য। প্ৰতি বছৰে আমাৰ অসমৰ আৰ্থিক সচ্ছলতাই হওক বা অসমৰ সাংস্কৃতিক পৰিচয়ে হওক, আজি আমি বিশ্বৰ বৰসভালৈ লৈ যাবলৈ সক্ষম হৈছোঁ। আজি লাচিত বৰফুকনৰ সৌৰভ সমগ্ৰ ভাৰততে বিয়পি পৰিছে। চৰাইদেউৰ মৈদাম ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ হোৱাৰ পথত আগবাঢ়িছে। আমাৰ বাপতি সাহোন বিহু আজি সমগ্ৰ ভাৰতবৰ্ষতে সমাদৃত হৈছে। এইবাৰ আমি আশা কৰিছোঁ যে অহা বিধানসভাৰ যি আগন্তুক অধিৱেশন, সেই অধিৱেশনত আমি বৰপেটা, মাজুলী আৰু বটদ্ৰৱাক প্ৰটেক্টেড বেল্ট আৰু ব্লকলৈ ৰূপান্তৰ কৰি অসমীয়া জাতিৰ যি আমাৰ সন্মানৰ প্ৰতীক, সেই সন্মানৰ প্ৰতীকসমূহক আমি সুৰক্ষা কৱচ পিন্ধাবলৈ আমি সক্ষম হ'ম। আজি আমাৰ ৰাজ্যখনে প্ৰতিটো দিশতে
আজি আমি নিৰন্তৰ গতিত আগবাঢ়িব পাৰিছো। 25খন মেডিকেল কলেজৰ সপোনেই হওক, এইমছৰ সপোনেই হওক, ব্ৰহ্মপুত্ৰৰ দুই পাৰে এখন নহয়, দুখন নহয়, তিনিখন নহয়, 4খন দলঙৰ সপোনেই হওক, মাজুলীক যোৰহাটৰ পৰাই হওক, লখিমপুৰৰ পৰাই হওক সংযোজিত কৰাই হওক, আজি অসমে প্ৰতিটো ক্ষেত্ৰতে এক तीव्र अर्थनैतिक गतिरे धावमान होइसे। चुनाव का समय में हमारा राष्ट्रीय अध्यक्ष नड्डा जी जब आए थे, उन्होंने घोषणा पत्र का जब उन्मोचन किया था, वो समय हमने 3 प्रमुख वादा किया था असम वासियों का, असम वासियों के लिए हमने वादा किया था अगर हमारा सरकार होते हैं तब हम 1 लाख सरकारी नौकरी देने का व्यवस्था करूंगा। मैं गौरव का साथ बोल सकता हूं कि 90,000 युवकों का हमने 3 साल में सरकारी नौकरी देने का काम किया और 40,000 और पोस्ट का हमने एडवर्टाइज भी देने में सक्षम हुआ। आज हमने जब मिशन वसुंधरा का स्टार्ट किया था तो लोगों का मन में प्रश्न था, क्या ये मिशन वसुंधरा का सुযোগ लेके हुए क्या असम का जो मूल निवासी है क्या वो लोग भी जमीन का अधिकार मिलेगा? हमने 3 लाख लोगों के लिए हम जमीन का व्यवस्था किया और उसमें 80% जमीन खाली हमने ST, SC और OBC लोगों के लिए हमने सुरक्षित किया। मानुहर मनत थका प्रश्न, আজি যদি 90,000 চাকৰি পোৱা লৰাৰ যদি আমি এটা এটাকৈ নাম চাম তাতো খিলঞ্জিয়াৰ বিজয়, আৰু যদি আমি মিছন বসুন্ধৰাত পোৱা এটা এটাকৈ যদি হিতাধিকাৰীৰ নাম চাওঁ তাতো আমাৰ অসমৰ মূল নিবাসীসকলৰ গৌৰৱ ধ্বজা আজি বিজয়েৰে উৰিবলৈ সক্ষম হৈছে। आज असम में कानून व्यवस्था में परिवर्तन हुआ। कानून का जो परिभाषा था, प्रति साल अगर 1.5 लाख केस असम में रजिस्टर होते थे, आज 7,000 तक वो केस का रजिस्ट्रेशन भी कम हो चुका है और असम में एक शांति का माहौल भी कायम हो चुका है। आज असम हर जिलों में, हर गांव में आज हम लोग डेवलपमेंट कर रहा हूं, हम विकास का और आगे बढ़ रहा हूं। चुनाव का समय भारतीय जनता पार्टी ने ये वादा किया था कि अगर हमारा सरकार आते हैं हम 2 लाख रुपया करके हमारा युवाओं को हम देने का व्यवस्था करूंगा और वही धन से हमारे अनएम्प्लॉयड लोग अपना व्यवसाय शुरू करेगा। इस काम का भी हमने आगे कर दिया। हमारा ये एक ऐलान था कि हमारा जितना लोगों का, माताओं का माइक्रो फाइनेंस का लोन था हम वो भी रिहा कर दूंगा। 25 लाख माताओं का 19 लाख माताओं का लोन हमने रिहा भी कर दिया और वो लोग दोबारा लोन लेने का काम भी शुरू कर दिया है और दोबारा लोन लेने का बाद वो लोग निरंतर लोन भी अभी बैंक में रिटर्न कर रहा है। असम का सेल्फ हेल्प ग्रुप जो बैंक से लोन लेता है, हमारा लोन रिटर्न का परसेंटेज आज 99.2% तक हम लोग पहुंच चुका है। असम एक छोटा प्रदेश है, मध्य प्रदेश का अगर हम कंपेयर करता हूं, असम एक छोटा प्रदेश है। मध्य प्रदेश ने एक दिन में ही 4,23,000 प्रधानमंत्री आवास योजना का घर का विमोचन किया था। मैं नड्डा जी को बताना चाहता हूं, अभी अभी मैं जाके प्रधानमंत्री जी को मिल के आया हूं और मैं उनको आमंत्रण किया हूं कि आप एक दिन में ही 6 लाख लोगों को प्रधानमंत्री आवास योजना का आप उन्मोचन करके उनका गृह प्रवेश करवा दीजिए। लोगों को बहुत खुश है कि हम आज आपने जो भी पैसा दिया था उनको हमने पूरा कंप्लीट कर दिया है। हमने धन का हमने अच्छा से उपयोग किया हो और फरवरी महीना में हम तैयार हो जाऊंगा कि 6 लाख हाउस, 6 लाख आवास हम एक ही मंच से हम लोगों को वितरण का काम शुरू कर दूंगा। हमने आगे भी बढ़ा, प्रधानमंत्री आवास योजना का साथ साथ CM आवास योजना का भी काम हमने शुरू कर दिया हो। प्रधानमंत्री आयुष्मान भारत
30 लाख फैमिली को प्रधानमंत्री आयुष्मान भारत योजना का लाभ मिल रहा है। जो नड्डा जी जब हेल्थ मिनिस्टर था तब ये स्कीम भारत का गरीबों के लिए उपहार हिसाब से मोदी जी ने दिया था। आज हम 30 लाख लोगों का साथ साथ 30 लाख फैमिली का साथ साथ हमने आज सीएम आयुष्मान असम का शुरुआत किया। जो बाकी भी बीपीएल और 35 लाख है उनको भी स्टेट गवर्नमेंट ही सालाना 5 लाख रुपया का हेल्थ स्कीम देने का काम करेगा। आज वो स्कीम का भी हमने शुरुआत कर दिया हूं। हमारा असम में हम एक बहुत बड़ा स्कीम अभी लेके आ रहा हूं। हमारा असम में 40 लाख महिला सेल्फ हेल्प ग्रुप का मेंबर्स है। ये हमने धीरे धीरे काम करते करते ये 40 लाख महिलाओं में 7 लाख महिला अभी तक लाखपति बन चुका है। लेकिन हमारा ये हिस्सा है कि ये सारा 40 लाख महिला आगामी 2 साल में लाखपति बन जाए। हमने एक अनोखा स्कीम का भी निर्माण किया हो कि हमारा माताओं को हम कोई एक बिजनेस प्लान का मुताबिक काम करने के लिए हम 10,000 रुपया पहला साल दूंगा। सरकार 4,000 को रुपया माताओं के लिए खर्चा करेगा। फिर अगले साल माताओं को हम बैंक का साथ लिंकेज करवाऊंगा। 25,000 रुपया का बैंक से लोन दिलवाऊंगा और 12,500 रुपया उनमें भी हम स्टेट से सब्सिडी करूंगा। और तीसरा साल हम माताओं को 50,000 रुपया बैंक से लोन दिलवाऊंगा और उसमें भी हम इंटरेस्ट सबवेंशन 3% का हम इंटरेस्ट सबवेंशन करके दूंगा। मतलब 3 साल में हम असम का माताओं को 10,000 रुपया से ले जाके 50,000 रुपया तक मिलने के लिए हमने अपना एक बहुत ही बड़ा योजना हम अभी शुरू करने जा रहा हूं। नड्डा जी को मैं बताते हुए मैं अपने आप को खुश महसूस कर रहा हूं कि आज असम का फॉरेस्ट से जितना लोग भी फॉरेस्ट को अतिक्रमण किया था, हमने सारे अतिक्रमण खाली करने के लिए हमने दिन रात काम कर रहा हूं और आज हम असम का अतिक्रमण खाली करने में सफल भी हुआ और 8,000 हेक्टेयर जमीन हमने ये संडे योग बांग्लादेशी लोगों से हमने मुक्त करवाया और 48,000 से ज्यादा घर को हमने एविक्ट किया। उसमें जो गरीब है उनको हमने पुनर्संस्थापित भी किया, लेकिन जो गरीब नहीं है उनको हमने सिखाया कि आपको हमारा फॉरेस्ट का लैंड दखल करने में आपका कोई अधिकार नहीं है। आप लोग हमारा जो एनवायरमेंट है उनको खराब करने का हमारे कुछ आप लोगों का अधिकार नहीं है। मैं अभी अभी आपको बता रहा था 2021 सन में असम में क्राइम रजिस्टर होते थे 1,33,240। इस साल 2023 सन में हमारा क्राइम रजिस्टर हुआ है 63,000। इट्स ए रिडक्शन ऑफ 100% इन द क्राइम फिगर। तो ऐसा एक असम में एक माहौल बन चुका है। अभी हमारा मन है कि असम को एक बहुत बड़ा औद्योगिकरण का ओर लेके जाना। मैं आशा कर रहा हूं कि जनवरी फरवरी में असम के लिए और खुशी का खबर आएगा और असम में औद्योगिकरण का एक नया माहौल पैदा हो जाएगा, ऐसा हमारा विश्वास है और उस दिशा में हम लोग निरंतर काम कर रहा हूं। मैं आमार সমূह भारतीय जनता पार्टीर कार्यकर्ता सकलक अनुरोध करिब खोजो, अসমक आमी भारतवर्षर सर्वश्रेष्ठ राज्यসমূहर মাজলৈ লৈ যাব লাগিব। আজি লাহে লাহে আমি দেখা পাইছো যে প্ৰত্যেকটো পৰ্যায়তে আজি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজি আমি উজলি উঠিবলৈ সক্ষম হৈছো। এই বছৰত অসমৰ জিডিপি 6.5 লাখ কোটি টকাত ভৰি দিব। মই বিশ্বাস কৰো 2026 চনলৈ অসমৰ জিডিপি 10 লাখ কোটি টকাত গৈ ভৰি দিব। যি ধৰণে আজি ভাৰত বিশ্বৰ পঞ্চম অৰ্থনীতি হ'বলৈ গৈ আছে, ঠিক সেই ধৰণে আজি আমিও দ্ৰুতগতিত আগুৱাই যাবলৈ প্ৰচেষ্টা কৰিছো। মই বিশ্বাস কৰো
যে আমাৰ যি নিৰন্তৰ প্ৰচেষ্টা সেই নিৰন্তৰ প্ৰচেষ্টাই আমাক ভাৰতৰ এখন সৰ্ববৃহৎ ৰাজ্যলৈ ৰূপান্তৰ কৰিব, তাত মোৰ কোনো সন্দেহ নাই। মই যেতিয়া বিধানসভাৰ নিৰ্বাচনৰ সময়ত ভাৰতৰ বিভিন্ন ৰাজ্যত গৈছিলোঁ, যেতিয়া মই মোৰ ভাষণত কৈছিলোঁ যে আমি 1 লাখ লোকক প্ৰথম 2 বছৰত চাকৰি দিছোঁ, মোক কোনেও বিশ্বাস নকৰে। মই গুগলত প্ৰেছ কনফাৰেন্সত গুগলত সাৰ্চ কৰি যেতিয়া তাৰ লোকেল ৰিপৰ্টাৰক মই দেখুৱাই দিছোঁ, অমিত শ্বাহজীৰ ফটো দেখুৱাই দিছোঁ, এপইণ্টমেণ্ট লোৱা মিটিঙৰ ফটো, তেতিয়া তেওঁলোকে কষ্টৰে সৈতে বিশ্বাস কৰিছে যে অসমেও এনেকুৱা এখন ৰাজ্য হ'ব পাৰে আৰু অসমে আমাৰ এই ধৰণৰ দিক নিৰ্ণায়ক কাম কৰিব পাৰে। মই বিশ্বাস কৰোঁ উত্তৰ পূৰ্বত প্ৰথম সূৰুজৰ কিৰণ পৰে, অৰুণোদয় আৰম্ভ হয় উত্তৰ পূবেৰে, আৰু এই উত্তৰ পূব আৰু অসমক আমি ভাৰতৰ অৰুণোদয় কৰিব লাগিব আৰু সেই দৃষ্টিৰে আমি নিৰন্তৰ আগুৱাই যাব লাগিব। আমাৰ সন্মুখত ৰাজনৈতিক প্ৰত্যাহ্বানো আছে আৰু এই ৰাজনৈতিক প্ৰত্যাহ্বানবিলাক আমি সংগঠনৰ দৃঢ় শক্তিৰে আমি মোকাবিলা কৰিব লাগিব। আজি অসমৰ ৰাইজৰ অজস্ৰ মৰম, অজস্ৰ আশীৰ্বাদ ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত আছে। আজি কতো সন্দেহ নাই যে ভাৰতীয় জনতা পাৰ্টিৰ আজি দূৰ দূৰলৈ প্ৰতিদ্বন্দ্বী নাই, কিন্তু তাৰ পিছতো আমাৰ অসমত এনে এচাম লোক আছে প্ৰতিটো দিনাই প্ৰতিটো মুহূৰ্ততে তেওঁলোকে কিছুমান অপপ্ৰচাৰৰ আশ্ৰয় ল'ব খোজে। আজি বহুত মানুহে অসমক আকৌ এবাৰ আন্দোলনৰ মুখলৈ লৈ যাব খোজে। বহুত মানুহে অসমৰ এই শান্ত সমাহিত এই প্ৰতিচ্ছবিটোৰ পৰিৱৰ্তে অসমক এক অশান্ত জৰ্জৰিত অঞ্চল কৰি ৰাখিব বিচাৰে। আমি বহুত মানুহ অসমত এচাম লোক আছে, কোনেও তাক বিশ্বাস কৰিব নোখোজে যে আমাৰ বড়ো সমাজেও ডিভাইড অসমৰ দাবী এৰি দিব। কোনেও বিশ্বাস কৰিব নোৱাৰে যে আজি বড়ো ভূমিত সভাৰ আহ্বান হয় অ মোৰ আপোনাৰ দেশৰ শুৱলা সংগীতৰে। আজি কোনেও বিশ্বাস কৰিব নোখোজে যে বৰাক উপত্যকাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব পাৰে। আজি কোনেও বিশ্বাস কৰিব নোখোজে যে ডিমা হাছা কাৰ্বি আলঙৰ দৰে জিলা এক শান্তিৰ দ্বীপলৈ পৰিৱৰ্তন হ'ব পাৰে। আজি কোনেও বিশ্বাস কৰিব নোখোজে যে এইখনেই অসম, যিখন অসমত যোৱা 3টা বছৰে আন্দোলনৰ মুখ নেদেখুৱাকৈ 3টা বছৰ পাৰ কৰিছে। আমাৰ এই শান্ত সমাহিত এই পৰিৱেশ বিনষ্ট কৰিবৰ বাবে নিৰন্তৰ ৰাজনৈতিক ষড়যন্ত্ৰও চলিব, কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ সামূহিক শক্তিয়ে মই বিশ্বাস কৰোঁ সেই ৰাজনৈতিক ষড়যন্ত্ৰবোৰ উফৰাই থাকিব আৰু ভাৰতীয় জনতা পাৰ্টিৰ জয়ধ্বজা আমাৰ অসমত সগৌৰৱে সদায় উত্তোলিত হৈ থাকিব। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ দায়িত্বই হ'ল ৰাষ্ট্ৰ নিৰ্মাণ। ভাৰত আমাৰ মাতৃ, অসম আমাৰ মাতৃ। এই দুয়োগৰাকী মাতৃকেই ভাৰত মাতৃ আৰু অসম মাতৃক সকলো ফালৰ পৰা সুৰক্ষিত কৰাৰ আমাৰ দায়িত্ব। মই বিশ্বাস কৰোঁ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ সামূহিক শক্তিয়ে অসমত ভাৰতীয়তা আৰু আমাৰ অসমত আমাৰ যি অসমীয়াৰ দৰ্শন, আমাৰ যি অসমীয়াৰ শক্তি, তাক সদায় মহাবাহু ব্ৰহ্মপুত্ৰৰ দৰে শক্তিশালী কৰি ৰাখিব। বৰাক ব্ৰহ্মপুত্ৰৰ মাজত মিলনৰ সাঁকো সদায় নিৰ্মাণ হৈ থাকিব। জনজাতীয়, অনুসূচিত জাতি, আমাৰ অন্যান্য পিছপৰা জাতি উপজাতি সকলোকে লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, স্বৰ্গদেউ চাওলুং চুকাফাৰ সেই বিশাল অসমখন, বৰ অসমখন আমি ইয়াতে নিৰ্মাণ কৰিম। বৰ অসমখনক আমি প্ৰতিপালন কৰিম আৰু বৰ অসমখনক ভাৰতবৰ্ষৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিম। শ্ৰদ্ধাৰ কাৰ্যকৰ্তাসকল, ভাৰতীয় জনতা পাৰ্টিৰ বাবে 2024 চনতকৈ আটাইতকৈ স্মৰণীয় বৰ্ষ একোৱেই থাকিব নোৱাৰে। আমাৰ অগ্ৰজসকলে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আন্দোলন কৰিছিল। আমাৰ অগ্ৰজসকলে কৰ সেৱা কৰি ৰাম মন্দিৰৰ সপোন দেখিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশাল নেতৃত্বত
অহা 22 জানুৱাৰী তাৰিখে আমি ভাৰতীয় সকলে 500 বছৰৰ গোলামীৰ পৰা আঁতৰি আহি আমি ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ দিশত আকৌ এবাৰ অগ্ৰসৰ হ'ম। 22 জানুৱাৰী দিনটো 500 বছৰৰ গোলামীৰ শৃংখল ভাঙি স্বাধীনতাৰ এক অনন্য সোৱাদ আমাক আনি দিব। 22 জানুৱাৰী দিনটো আমি এক গাম্ভীৰ্য আৰু কৃতজ্ঞতাৰে পালন কৰিব লাগিব। অসমীয়া জাতি, ভাৰতৰ সনাতন সভ্যতা আৰু ভাৰতীয় সংস্কৃতি সদায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব। 500 বছৰৰ গোলামীৰ শৃংখল ভাঙি আমাক স্বাধীনতাৰ সোৱাদ দিয়া বাবে মই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম, 22 জানুৱাৰীৰ দিনটো আমাৰ প্ৰত্যেকৰে ঘৰত, অসমবাসীৰ ঘৰত আমি একোটাকৈ চাকি প্ৰজ্বলিত কৰি আমি ৰাম ৰাজ্যৰ আহ্বান কৰিম আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আমি কৃতজ্ঞতাৰে সৈতে উপচাই দিম। 22 জানুৱাৰী দিনটো আমি স্মৰণীয় কৰি ৰাখিম। 21 জানুৱাৰী দিনটোত যুৱ মৰ্চাই বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'ব, তাক আমি সফল কৰিম। আৰু 17, 18, 19, 20 এই চাৰিওটা দিনে অসমৰ প্ৰতিটো ধাৰ্মিক স্থলীত যি ধৰ্মৰে নহওক প্ৰত্যেকটো ধৰ্মৰ উপাসনা স্থলীত আমি স্বচ্ছ ভাৰত পালন কৰিম। আমি সকলোৱে 16, 17, 18, 19 আমি এই চাৰিওটা দিন আমি যি ধৰ্মৰে নহওক কিয় প্ৰতিটো ধৰ্মৰ উপাসনা স্থলীত আমি এই ৰাম ৰাজ্যৰ আহ্বান জনাই আমি স্বচ্ছ ভাৰতৰ কাৰ্যসূচী ৰূপায়ণ কৰিম। 20 তাৰিখে আমি সমগ্ৰ ৰাজ্যৰ নামঘৰত আকৌ এবাৰ ভাদ মাহৰ নাম পালন কৰিম। আমি যেনেকৈ ভাদ মাহত আমি নাম পালন কৰোঁ, 20 তাৰিখে আমি নাম পালন কৰিম। 21 তাৰিখে আমি যুৱ মৰ্চাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিম আৰু 20 তাৰিখে আমি একোটাকৈ আমাৰ ঘৰত প্ৰদীপ জ্বলাই আমি ৰাম ৰাজ্যৰ আহ্বান জনাম, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ধন্যবাদ জনাম। মই ভাবোঁ আমি ভাৰতীয় জনতা পাৰ্টিৰ অগ্ৰজসকলক সেইদিনাখন আমি আকৌ এবাৰ ৰোমন্থন কৰিম যে তেওঁলোকৰ সপোন এই প্ৰজন্মৰ দিনত পূৰণ হ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশ্ববিজয়ী নেতৃত্বত এই সপোন পূৰণ হ'ল। আজি আমি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো কৃতজ্ঞতাৰে সুঁৱৰিছোঁ 370 ধাৰা বিলুপ্তিৰ আমাৰ সপোন বাস্তৱত ৰূপায়ণ কৰাৰ বাবে। এতিয়া আমি সেই দিনটোলৈ অপেক্ষা কৰিম যিটো দিনত উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত অসম এখন এনেকুৱা ৰাজ্য হ'ব য'ত আমি ইউনিফৰ্ম চিভিল কোড আমি অসমত প্ৰৱৰ্তন কৰিম। সেই দিনটোৰ বাবেও আমি আগ্ৰহেৰে বাট চাম। আমি এক প্ৰকাৰ ক'ব গ'লে ভগৱানৰ আশীৰ্বাদ পুষ্ট প্ৰজন্ম। আমি যিসকলে আজি ভাৰতীয় জনতা পাৰ্টি কৰিছোঁ তেওঁলোকে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ বাবে আমাৰ অগ্ৰজসকলে ভাবিব নোৱাৰা সপোনবোৰ আমি পূৰণ কৰিব পাৰিছোঁ। এই কৃতজ্ঞ প্ৰজন্মই আমি অগ্ৰজ প্ৰজন্মৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰি ভৱিষ্যত প্ৰজন্মক এখন শক্তিশালী ভাৰত, এখন শক্তিশালী অসমৰ বাবে আমি সাজু কৰিব লাগিব। প্ৰতিটো পল, প্ৰতিটো মুহূৰ্ত, প্ৰতিটো পণ আমি জাতিৰ বাবে নিজক নিয়োজিত কৰিব লাগিব। সময় জিৰণিৰ নহয়, সময় অসমক নিৰ্মাণ কৰা, সময় ৰাষ্ট্ৰক নিৰ্মাণ কৰা, ৰাষ্ট্ৰক বিশ্বগুৰুৰ পদলৈ লৈ যোৱা। আকৌ এবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। मैं हमारे राष्ट्रीय सभापति नड्डा जी को हमारा कार्यनिर्वाहक में कार्यकारिणी में आके हम सबको ऐसा सम्मानित किया जो हम सोच भी नहीं सकते थे। इसके लिए और आपका गरिमामयी नेतृत्व के लिए आपको मैं और एक बार धन्यवाद देते हुए मैं मेरा वाणी का विराम देता हूं। मेरा साथ सब लोग बोलिए भारत माता के, भारत माता के, नरेंद्र मोदी, नरेंद्र मोदी।